নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ দৰঙৰ পৰা তুলিকা গোস্বামীয়ে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব, যাতে মোৰ নতুন ভিডিঅ' অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায়। এতিয়া আগবাঢ়ো তুলিকাৰ অভিজ্ঞতাৰ ফালে। তুলিকা দৰঙত মানে বিয়াৰ পাছত দৰঙত থাকিবলৈ ল'লে আৰু তেওঁৰ দুজনী কন্যা সন্তানৰ মাতৃ। ডাঙৰজনী ছোৱালীৰ 10 বছৰ আৰু সৰুজনী ছোৱালী যেতিয়া মানে অভিজ্ঞতা শ্বেয়াৰ কৰিছে 2023 তেতিয়া সৰুজনী ছোৱালীৰ বয়স কেৱল 18 মাহ আছিলে আৰু তুলিকাহঁতৰ ঘৰখন এখন জইণ্ট ফেমিলি, শাহুৱেক শহুৰেক দেওৰেক নন্দেক সকলো থকা সকলোৰে ভৰা এখন বৰ সুন্দৰ পৰিয়াল। কিন্তু তেওঁলোকৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটিলে যিয়ে গোটেই মানে তেওঁলোকৰ ভাৱধাৰাটোৱে সলনি কৰি পেলালে। এদিনৰ কথা, সেইদিনাখন তুলিকাহঁতে ভাত পানী খাই নিশা সোনকালে শুবলৈ গৈছে, প্ৰায় 9:30 মান বজাত শুবলৈ গৈছে। কিন্তু তুলিকাৰ বৰ এটা টোপনি অহা নাই। তেওঁ সৰুজনী জীয়েক হোৱাৰে পৰা তেওঁলোকৰ বেডৰুমত দুখন বিচনা, এখনত ডাঙৰজনী জীয়েক আৰু দেউতাক শুৱে মানে তুলিকাৰ হাজবেণ্ড, আৰু আন এখন বিচনাত সৰুজনী ছোৱালীক লৈ তুলিকা শুৱে। আৰু তেতিয়া সেইদিনাখন তুলিকাৰ বৰ এটা টোপনি অহা নাই, কিবা গৰম লাগিছে এবাৰ ঠাণ্ডা লাগিছে, পৰিৱেশটো বৰ গোমা গোমা অনুভৱ কৰিছে, যেন ৰুমৰ মানে বতাহত কিবা এটা আছে, উশাহ ল'বলৈ অসুবিধা পাইছে তেনেকুৱা অনুভৱ কৰিছে। আৰু সেই ঘটনাটো ঘটাৰ আগতে প্ৰায় 1-1.5 মাহ মানৰ পৰা তুলিকাই বৰকৈ মানে বেয়া সপোন দেখিবলৈ লৈছিলে। পিছে যিহেতু সপোন বৰ এটা গুৰুত্ব দিয়া নাছিলে, কিন্তু সেইদিনাখন তুলিকাৰ টোপনি যোৱা নাই, গতিকে সপোন দেখাৰ কোনো মানে কাৰণেই থাকিব নোৱাৰে। এপাকত তুলিকাই উঠি ৰুমৰ খিৰিকী চিৰিকিবোৰ খুলি দিলে যাতে ঠাণ্ডা বতাহ হওক আৰু টোপনি ধৰক। তাৰপিছত ছোৱালীজনীলৈ চাইছে, বৰ মৰম লগাকৈ তাই শুই আছে, সেয়েহে তুলিকাই আকৌ তাইক সাবটি শুবলৈ চেষ্টা কৰিলে। এইবাৰ তুলিকাই অনুভৱ কৰিছে খিৰিকীখন খোলাৰ পাছতেই খিৰিকীখনেৰে নে ক'ৰ পৰা কোনোবা যেন সোমাই আহিছে ৰুমলৈ আৰু তুলিকা আৰু তুলিকাৰ সৰু ছোৱালীজনীক চাই মানে থিয়হি ৰৈ আছে, একেথিৰে চাই আছে। তাৰপিছত তুলিকাই ঘূৰি সেই কোনোবাৰ ফালে মন দি চালে, তেতিয়া দেখিলে এগৰাকী মাইকী মানুহ, গতিকে খিৰিকী দি সোমাব পৰাটো সম্ভৱেই নহয়। খিৰিকীত গ্ৰিল আছিলে, গতিকে কোনোবা মানুহ তাৰ ভিতৰেদি সোমাই আহিব নোৱাৰে। মাইকী মানুহগৰাকীৰ পিন্ধনত এযোৰ বগা সাজ, কিন্তু সাজযোৰ নামতহে বগা, বিৰাটেই মলিন, মানে বহু বছৰ যেন সেই সাজযোৰ ধোৱা নাই, তাত ধূলি মাকতি লাগি তেনেই একেবাৰে মানে পেলাই দিবলগীয়া অৱস্থাৰ এযোৰ সাজ। মাইকী মানুহগৰাকীৰ চুলিকোছা দীঘল, কিন্তু তেওঁৰ চুলিকোছাও বিৰাটেই বেছি লেতেৰা আৰু মুখখন চাবলৈ তুলিকাই বিৰাট চেষ্টা কৰিছে। তুলিকা যেন এক মায়াৰ পৃথিৱীত সোমাই গৈছে, কাৰোবাক দেখিছে আৰু সেই ব্যক্তিজন বা মহিলাগৰাকী কোন চাবলৈ বিৰাট চেষ্টা কৰিছে। তুলিকা উঠি বহিছে বিচনাত, উঠি বহি চাই আছে একেথিৰে, মহিলাগৰাকীয়েও তুলিকালৈ চাই আছে। আৰু তাৰপিছত লাহে লাহে এখোজ দুখোজকৈ মহিলাগৰাকী তুলিকাহঁতৰ বিচনাৰ ওচৰলৈ আহিছে। আহি তুলিকাৰ একদম গাতে গা লগাই যেন থিয় হৈছে। তুলিকাই অনুভৱ কৰিছে বিৰাট চেঁচা এটা পৰিৱেশ, যেন বৰফৰ টুকুৰা এটাৰ মাজত তেওঁ সোমাই গৈছে। প্ৰায় তেনেদৰে তেওঁ 1-1.5 মিনিটমান থাকিলে মহিলাগৰাকী একদম সন্মুখত তুলিকাৰ থিয়হি আছে। তাৰপিছত লাহেকৈ মহিলাগৰাকীয়ে তুলিকাক চেৰাই মানে তুলিকাৰ পৰা আঁতৰি সৰু ছোৱালীজনীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছে। মানে কোনোবা যেতিয়া বহি থাকে, তেওঁৰ কাষত কোনোবা থিয়হি থাকে আৰু মানে ইটোফালে যাবৰ কাৰণে যেনেকৈ হাউলি দিয়ে, তেনেদৰে মহিলাগৰাকীয়ে হাউলি দিছে। হাউলি দিওঁতে মহিলাগৰাকীৰ দীঘল চুলিকোছা, লেতেৰা চুলিকোছা তুলিকাৰ গাত লাগি গৈছে আৰু বিৰাট মানে বিজল পেলপেলীয়া এটা যে অনুভৱ হয়, স্লাইম চুলে যেনেকুৱা অনুভৱ হয়, তেনেকুৱা এটা অনুভৱ তুলিকাই কৰিছে। চুলিখিনিত যেন কিবা মানে বিজলুৱা বস্তুহে লাগি আছে। তাৰপিছত মহিলাগৰাকীয়ে যেতিয়া তাইৰ জীয়েকক চুবলৈ কোচত তুলিবলৈ চেষ্টা কৰিছে, তেতিয়া তুলিকাই যেন মানে হুচ ঘূৰাই পাইছে।
আৰু তেতিয়া তুলিকাই গম পাইছে যে এইটো কিবা এটা বেয়া হ'বলৈ গৈ আছে লগে লগে সেই মহিলাগৰাকীক দুয়োখন হাতেৰে যিমান পাৰে জোৰত ঠেলিবলৈ চেষ্টা কৰিছে কিন্তু আচৰিত ধৰণে মহিলাগৰাকীৰ জোৰ নহয় যেন এটা ডাঙৰ শিলহে তুলিকাৰ গাত পৰিছে মানে ইমানেই গধুৰ আৰু তুলিকাই লৰাব পৰা নাই মহিলাগৰাকীক তাৰ পিছত নিজৰ মানে জ্ঞান বুদ্ধিৰে তুলিকাই মানে কোৰ পৰা তেওঁ সেই শক্তি পালে বুদ্ধি পালে তেওঁ নিজেও নাজানে কিন্তু চিঞৰি চিঞৰি হনুমান চালিসা মাতিবলৈ আৰম্ভ কৰিছে হনুমান চালিসাখন তুলিকাৰ কণ্ঠস্থ তেওঁ প্ৰায় সেই হনুমান চালিসাখন পাঠ কৰে গতিকে চিঞৰি চিঞৰি হনুমান চালিসা পাঠ কৰিছে পাঠ কৰাৰ লগে লগে তুলিকাই যেন সেই মহিলাগৰাকীক আঁতৰাবলৈ আৰু ঠেলিবলৈ সক্ষম হৈছে আৰু এপাকত জোৰেৰে ঠেলি মহিলাগৰাকীক মজিয়াত পেলাই দিছে আৰু মাটিত মজিয়াত পৰাৰ লগে লগে মহিলাগৰাকী বাষ্প হৈ ওপৰলৈ উৰি গৈছে সেই দৃশ্য দেখাৰ পিছত তুলিকা ভয়ত সংশয়ত যেন মানে কি হবাই যেন চেপি খুন্দি আনিছে ছোৱালীজনীক কোচত লৈ তাই চিঞৰি চিঞৰি কান্দিব ধৰিছে তুলিকাৰ কান্দোন শুনি কাষতে শুই থকা হাজবেণ্ডে সাৰ পাইছে লগে লগে গোটেই ৰুমৰ লাইট চাইট জ্বলাই সুধিলে কি হ'ল তুলিকাই বহুত দেৰিলৈ একো ক'ব পৰা নাই এগৰাকী মাকে যেতিয়া নিজৰ সন্তানটিক নিজৰ চকুৰ আগত বেলেগ কোনোবাই লৈ যোৱা মানে অনুভৱ কৰে কেনেকুৱা হ'ব পাৰে ঠিক তেনেকুৱা এটা অনুভৱ তুলিকাৰ হৈছে আৰু মানে যেতিয়া তেওঁৰ স্বামীয়ে সুধিছে কি হ'ল বেয়া সপোন দেখিছা নেকি তেতিয়া তাই নাই বুলি কৈ কেৱল ছোৱালীজনীক সাৱটি ধৰি কান্দি আছে তাৰপিছত তুলিকাৰ হাজবেণ্ডে মাক দেউতাকক মাতি আনিছে আৰু ভায়েক ভনীয়েকহঁতক মাতি আনিলে সকলোকে মাতি আনিলে শাহুৱেকে তুলিকাক এগিলাচ গৰম পানী খোৱালে কুহুমীয়া গৰম পানী আৰু তাৰপিছত তুলিকা অকণমান সংযত হোৱাৰ পিছত গোটেইখিনি কথা তাই বিৱৰি কৈছে তুলিকাই শেষত লিখিছে যে সেইদিনাখন ক'ৰ পৰা কেনেদৰে শক্তি পালে তেওঁ নাজানে তেওঁ আচলতে হেনো অলপ ভয়াতুৰ তেওঁ এনেকুৱা বস্তুবোৰৰ প্ৰতি তেওঁৰ বিৰাট ভয় আৰু সেইকাৰণে হয়তো হনুমান চালিসাখন তেওঁ কণ্ঠস্থ কৰি থৈছিলে কিন্তু সেইদিনাখন হয়তো মাতৃৰ শক্তিয়ে তেওঁক সেই শক্তি দিলে যে সেই মহিলাগৰাকীৰ লগত তেওঁ যুঁজিব পাৰিলে আৰু সম্যক জ্ঞানত তেওঁ নিজৰ ছোৱালীজনীক নিজৰ লগত ৰাখিব পাৰিলে যদি সেই সময়ত তেওঁ মানে নিজৰ বুদ্ধিৰে মহিলাগৰাকীক আঁতৰাই পেলাব নোৱাৰিলেহেঁতেন তেনেহ'লে হয়তো বৰ ডাঙৰ বিপদ আহিলেহেঁতেন তেওঁলোকৰ জীৱনলৈ বৰ আচৰিত এটা ঘটনা এই ঘটনাটো শুনি সঁচাকৈ মাকৰ শক্তিৰ অনুমান পাইছোঁ আপোনালোকে শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যেটো মোৰ লগত আপুনি শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতেই সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি